গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সেইটো হ'ব ভাৰতৰ ফক ডেন্সৰ ওপৰত, মানে লোকনৃত্যৰ ওপৰত। ইয়াৰে এটা কুৱেশ্যন বা দুটা কুৱেশ্যন প্ৰত্যেক এক্সামত থাকে, গভৰ্ণমেণ্ট এক্সামৰ, আছাম গভৰ্ণমেণ্টৰ। তো আমি ইমানকেইখন ষ্টেটৰটো মনত ৰখা ইজি নহয়, আপুনি 20 বাৰ পঢ়িলেও মনত নাথাকে, মই কৈছোঁ। তো আমি কিছুমান সহজ সহজ ট্ৰিক্সৰ সহায়ত মনত ৰাখিব চেষ্টা কৰিম। আপোনালোকে বাৰু চাই গ'লে হ'ল, একদম ইজি ট্ৰিক্স, এনেই মনত থাকি যাব হা। তো আমি এতিয়া চাওঁ, লাডাখৰ চাম হা। লাডাখৰ লোকনৃত্যকেইটা হ'ল জাব্ৰো, লাৰনা, কোচেন, চাম আৰু চন্দল। এতিয়া আমি মনত কেনেকৈ ৰাখিম? তো লাডাখ এৰিয়াত আমাৰ কি হয়, পাকিস্তানৰ লগত জবৰদস্ত যুদ্ধ বিগ্ৰহ হৈ থাকে, লৰাই হৈ থাকে। তো আমি মনত কেনেকৈ ৰাখিম যে লাডাখ সীমান্তত পাকিস্তানৰ লগত আমাৰ জবৰদস্ত শব্দটোৰে হিন্দীত বনাইছোঁ, তেতিয়া ইজি হয়। জবৰদস্তটোৰে আমি জব্ৰাটো মনত ৰাখিম, জব্ৰা। লৰাইটোৰে আমি মনত ৰাখিম লাৰনা। লৰাই হয় মানে লাডাখ সীমান্তত যে পাকিস্তানৰ লগত আমাৰ যুদ্ধ নহ'ব, তাত কোনো প্ৰশ্ন নাই, তাত কোনো কুৱেশ্যন নাই। তো কুৱেশ্যনেৰে আমি মনত ৰাখিম কোচেন। আপোনালোকে এনে ৰিলেট কৰিব পাৰিব যে লাডাখ সীমান্তত যুদ্ধ হয়, তাত যে যুদ্ধ নহ'ব কোনো প্ৰশ্নই নাই। তো এই তিনিটা হ'ল জাব্ৰো জবৰদস্তেৰে, লাৰনাটোৰে লৰাই আৰু কোচেনটোৰে কোচেন। তাৰপিছত থাকিল চাম। এতিয়া আমি জানো যে বুদ্ধিষ্ট মংকবিলাক কোনবিলাকত ক'ত থাকে, লাডাখ এৰিয়াত থাকে, পাহাৰীয়া জেগাত বুদ্ধিষ্ট মংকবিলাকৰ স্কিনটো কেনেকুৱা, চাৰ্মিং হয়। আপোনালোকে চাব গ্ল' কৰি থাকে। তো চাৰ্মিংটোৰে আমি চাৰ্মটো ল'ব পাৰোঁ। এনেকৈ মনত থাকিব, আপোনালোকৰ এবাৰ পঢ়িলে হ'ল। তাৰপিছত থাকিলে চন্দল মানে কি, সন্যাসী বা চণ্ডাল মানুহ, সেইবিলাক ক'ত থাকে, পাহাৰীয়া এৰিয়াত থাকে। লাডাখত থাকে বুলি আমি ভাবিব পাৰোঁ যে লাডাখৰ পাহাৰীয়া এৰিয়াত চণ্ডালবিলাকে বাস কৰে। চন্দল আৰু চণ্ডালটোৰে আমি মনত ৰাখিব পাৰোঁ। অ'কে, এইটো হৈ গ'ল। এবাৰ যে চালে মনত থাকিব, আপোনালোকে হয়তো 2x স্পীডত কৰি চাব পাৰে। তাৰপিছত আহিলে বিহাৰৰ কি আছে, বিহাৰৰ ফক ডেন্সকেইটা হ'ল জাট জটিন, বিদেশীয়া, ফাগুৱা। তো এই ফক ডেন্সকেইটা কেনেকৈ মনত ৰাখিম? জাট জটিনটো কি হয়, মানে নিউলি মেৰিড কাপলবিলাকৰ মাজৰ এফেকশ্যন আৰু লাভ আৰু কোৱাৰেলটো মানে সিহঁতে ৰিপ্ৰেজেণ্ট কৰে হা। তো আপোনালোকে দেখিব যিবিলাক জেগাত বিহাৰী মানুহবিলাক থাকে, অলপমান মানে সিহঁতে কম জেগাত থাকে আৰু বহুত হাই হাল্লা হৈ থাকে এৰিয়াবিলাকত, মানে শান্তশিষ্ট পৰিৱেশ নহয়। বিহাৰী এৰিয়াবিলাক অলপমান মানে নইজি হয়। তো বিহাৰী অঞ্চলবিলাকত হাই কাজিয়া লাগি থাকে। তেনেকৈ আপোনালোকে জাট জটিনটো মনত ৰাখিব পাৰে যে এই যিটো কাজিয়া লাগে গিৰীয়েক ঘৈণীয়েকৰ মাজত, তো বিহাৰী এৰিয়াত সেনেকৈ কাজিয়া লাগে। তাৰপিছত বিদেশীয়া। এতিয়া আমাৰ গুৱাহাটীখনত আপোনালোকে গ'লে কিছুমান এৰিয়াত দেখা পাব যে বিহাৰীবিলাক আহি পেলাই বহুত বেছি মানে বেয়া চিটুৱেশ্যন কৰি পেলাইছে। সিহঁতে আহি মানে অসমৰ কাৰণে বিহাৰীবিলাক বিদেশী হ'ল ন, তো বিদেশী হ'লে বিদেশীয়াটো তেনেকৈ বিহাৰীৰ লগত ৰিলেট কৰি মনত ৰাখিব। আৰু এটা হ'ল ফাগুৱাটো কেনেবাকৈ মনত ৰাখিব, আমাৰ নৱাজুদ্দিন ছিদ্দিকৰ যে এটা ডাইলগ আছে, আৰে ফাগুনীয়া, গেংছ অফ ৱাছেপুৰৰ। তো সেই বিহাৰী মানুহবিলাকে ফাগুৱা বুলি কয়, মানে ফাগুনীয়াটো এখন বিহাৰী ফিল্ম নক'ব গ'লে, তো ফাগুৱাটো তেনেকৈ গেংছ অফ ৱাছেপুৰৰ লগত ৰিলেট কৰি আৰে ফাগুনীয়া সেই ডাইলগটোৰ লগত মনত ৰাখিব পাৰে। তাৰপিছত আহিল ৱেষ্ট বেংগল হা। ৱেষ্ট বেংগলটো আমি কেনেকৈ মনত ৰাখিম? আমি যদি ইণ্ডিয়ান হিষ্ট্ৰী ভালকৈ চাওঁ, তাত আমি দেখা পাওঁ যে ৱেষ্ট বেংগলৰ পৰা ডাঙৰ কবি কিছুমানৰ মানে উৎপত্তি হৈছে, যেনে ৰবীন্দ্ৰনাথ টেগৰ, অৰবিন্দ ঘোষ আৰু এনেকুৱা কিছুমান আছে। কবিবিলাক মানে ৱেষ্ট বেংগল এৰিয়াত বেছি উৎপত্তি হৈছিল। তো আমি কেনেকৈ মনত ৰাখিব পাৰোঁ যে কবি হ'বলৈ কি হ'ব লাগিব, অলপ গম্ভীৰ হ'ব লাগিব, গম্ভীৰ চিন্তাধাৰাৰ লোক হ'ব লাগিব, ঠিক আছে। তো এই গম্ভীৰ চিন্তাধাৰাৰ লগত গম্ভীৰাটো আমি মনত ৰাখিব পাৰোঁ, ঠিক আছে। কবি হ'ব লাগিলে সদায় গম্ভীৰ চিন্তাধাৰাৰ লোক হ'ব লাগিব আৰু কথা কম কয়। যিবিলাক মানে কবি আছে সিহঁতে কথা কম কয়। কথা কম কোৱাটো সেইটো অলপটো আপোনালোকে অলপ বুলি মানে তেনেকৈ ৰিলেট কৰি ল'ব পাৰে আৰু, ঠিক আছে। আৰু কি হয়, ৱেষ্ট বেংগলত হয় দুৰ্গা পূজা হ'লে কীৰ্তন যাত্ৰা হয়। আপোনালোকে এনেকৈ ৰিলেট কৰিব পাৰে যে ৱেষ্ট বেংগলত দুটা মানে ধৰ্ম পালন কৰা লোক আছে। তো দুয়োটাই যদি দুৰ্গা পূজা ধুমধামেৰে হয়, কীৰ্তনো ধুমধামেৰে হয়। সেনেকৈ কীৰ্তন যাত্ৰা আৰু দুৰ্গা পূজাটো মনত ৰাখিব পাৰে, ঠিক আছে। তাৰপিছত আছে মধ্যপ্ৰদেশৰ দুটা ফক ডেন্স হ'ল জাৱাৰা আৰু মটকি, ঠিক আছে। এইটো কেনেকৈ মনত ৰাখিব? জাৱাৰটো কি, জোৱাৰ এটা হ'ল ক্ৰপ হয়, এটা গেহুৰ দৰে ক্ৰপ। জোৱাৰটো মধ্যপ্ৰদেশত উৎপত্তি হয়, ঠিক আছে। আৰু মধ্যপ্ৰদেশখন ক'ত আছে? ভাৰতৰ চেণ্টাৰত আছে, চেণ্ট্ৰেল একদম ষ্টেট হয়। তো আমি যিহেতু মধ্যপ্ৰদেশখন কেন্দ্ৰত আছে, আমি এটা বস্তু ৰিলেট কৰিব পাৰোঁ, জোৱাৰটো খেতিৰ লগত জড়িত। ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰবিন্দু কি, খেতি হয়। তো খেতি হ'লে জোৱাৰটো খেতি হয়। তো তেনেকৈ আমি খেতিৰ লগত মধ্যপ্ৰদেশটো মনত ৰাখিব পাৰোঁ। আৰু জোৱাৰ খেতি ভাল হ'বৰ কাৰণে আমি মটকিৰে পানী দিব লাগিব জোৱাৰত, মানে পানী দিলেহে ভাল হ'ব ন। তো মটকিৰে আমি পানী দিওঁ, তেতিয়াহে জোৱাৰ খেতি ভাল হ'ব। তেনেকৈ মটকিটো আৰু জোৱাৰটো মধ্যপ্ৰদেশ যিহেতু চেণ্টাৰত আছে ভাৰতৰ, মানে ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰবিন্দু হ'ল খেতি, এই খেতিৰ লগত ৰিলেট কৰি এইকেইটা মনত ৰাখিব পাৰোঁ। থেংক ইউ।